মই খিনাবাকে কি কৰিব লাগিব চাকছি প্ৰথমতে শুই উঠিকে ব্ৰাছ কৰিবি ব্যায়াম কৰিবি তাৰপিছত ভাত খাবি আৰু বাচন মাজিবি বাচন মাজিব লাগিব গা ধুবি মই এটা কম হ মই শুই উঠিকে বাচন ধুব লাগিব মই ইমান পাহৰং ব্ৰাছ কৰিকে তাৰপিছতে কাপোৰ ধুব লাগিব ন তাৰপিছতে আকৌ শুব লাগিব নেকি শুই উঠিবি ব্ৰাছ কৰিবি ব্যায়াম কৰিবি ব্ৰাছ কৰিবি ব্যায়াম কৰিবি গা ধুবি কাপোৰ পিন্ধিবি ভাত বনাবি কাপোৰ ধুবি বাচন মাজিবি পঢ়িব নালাগে ন খিনাবাকে পঢ়াটো একদম মানা পঢ়িলে মানুহ কি হয় বেছিকে শকতহে হয় নহলে নহলে খিনাবাকে হলে পঢ়িব নালাগে আজিৰ পৰা নপঢ়ং এতিয়া মোৰ আকৌ এটা সমস্যা আছে চুলি হৰাটো ইমান চুলি হৰে মোৰ সেইটো কাৰণে কি বনাম কি কৰিম মানে মই এলোভেৰা জেল লগাবি আৰু নিমপাত লগাবি এইখিনি এলোভেৰাটো তাৰপিছতে নিমপাতটো পিচিকে আৰু ন কুকুৰটো তোক কেনেকৈ চাই কুকুৰটো তোৰ মানে কি সি ভাবে সি মোক ঘূৰি ঘূৰি চাই থাকে মই যেন তাৰ মাইকী আহি যে মোক ঘূৰি ঘূৰি চাই থাকে আৰু তোক কোনে বয়ফ্ৰেণ্ড থকা বুলি কাৰ লগত ৰংকিমৰ লগত তোক কোনে জোকাই ধুনুৱে কয় মই বেলা ৰংকিমক ভাল পাওঁ ইফালেতো তই ভালে নাপা জেচিয়ে ভাল পায় হয় দে এনে ধুনুটো কিবা গাহৰি মাহৰি চোৰ কাবাত এই ধুনুটোক মই কোবাব যাব লাগিব সি সেনেকা তোক জোকাই থাকে ন আজি আলহী আহিছে ঐ মা ফণিত এলোভেৰা জেলটো লগাবি আৰু চুলিটো চিধা হৈ যাব কেতিয়া টাইমত গা ধোৱাৰ আগত না গা ধোৱাৰ পিছত গা ধোৱাৰ পিছত দেচোন কেইসপ্তাহ মানৰ পিছত ভাল হ'ব ন চুলি হৰাটো এনেকে কৰি থাকিলে 2 দিন 3 দিনতে ৱা ভালে আকৌ চুলিটো কিয় ষ্ট্ৰেট কৰিব নালাগে যদি পাৰ্লাৰত যা লাইন শৰ্ট হৈ যাব তো মাথাটো কিবা কম হৈ যাব হয় নেকি মই আৰু ভাবিছিলো হে মই এবাৰ চুলিটো একেবাৰে সিদ্ধা কৰিম বাহৰ দৰে লিংলিঙিয়াকে সিধাই কৰিব নালাগে হয় নেকি ঘৰতে সিদ্ধা কৰিব এটা উপায় আছে ঘৰত কেনেকে